1925 চনৰ আজিৰ এই দিনটোতে জন্মগ্ৰহণ কৰা শ্ৰদ্ধাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰুৱাদেৱৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান আয়োজন কৰাৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এদিন কেবিনেটত প্ৰস্তাৱ ৰাখিছিলে আৰু সেই প্ৰস্তাৱৰ আধাৰতে আজি আমি সকলোৱে একত্ৰিত হৈছোঁ। আজিৰ এই দিনটোত আজি মুখ্য অতিথি হিচাপে আসন গ্ৰহণ কৰা আমার मंच पर विराजमान भारत के गृहमंत्री के रूप में सबसे ज़्यादा समय तक देश को सेवा प्रदान करने वाले गृहमंत्री आदरणीय अमित शाह डांगरिया तेखेते आमार मुख्य अतिथि हिसापे जे अंशग्रहण करार बारे असम सरकारों হৈ तेखेतक आमी आदरणी जनाइছোঁ, धन्यवाद जनाइছোঁ। আজি आमार মাজত उपस्थित থকা आमार असমৰ माननीय मुख्यमंत्री যিগৰাকী ব্যক্তিয়ে নেকি এই অনুষ্ঠানটোৰ প্ৰথম প্ৰস্তাৱকে নহয় তেখেতে নিজে এই প্ৰস্তাৱকে আজি এক সুন্দৰ ৰূপ দিয়া এইগৰাকী ব্যক্তিক আমি অসম চৰকাৰৰ হৈ অসমবাসীৰ হৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি উষ্ণ আদৰণি জনাইছোঁ। আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আমি আদৰণি জনাইছোঁ। আজিৰ সভাত তেখেতে বহু ব্যস্ততাৰ মাজতো আহি উপস্থিত হোৱাৰ বাবে আন এগৰাকী ভাৰত চৰকাৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিকা ডাঙৰীয়াকো আমি আদৰণি জনাইছোঁ। আমাৰ সতীৰ্থ মন্ত্ৰী মাননীয় অতুল বৰা ডাঙৰীয়াকো আমি আদৰণি জনাইছোঁ। আমাৰ আজি এই মঞ্চতে একেলগে উপস্থিত হৈছে পদ্মবিভূষণ নৃত্যাচাৰ্য যতীন গোস্বামীদেৱ আৰু তেখেতে বহু কষ্ট কৰি এই অনুষ্ঠানত আহিম বুলি তেওঁ নিজে সন্মতি দিয়াৰ বাবে মই তেখেতক অসম চৰকাৰ হৈ পেলাই আন্তৰিক আমি সেৱা ধৰিছোঁ। আজি আমাৰ মাজত উপস্থিত আছে ইতিমধ্যে গোলাপ বৰবৰুৱা ডাঙৰীয়াৰ ওপৰত বিস্তাৰিতভাৱে অধ্যয়ন কৰা আৰু লগতে নাগালেণ্ড ইউনিভাৰ্চিটি চেঞ্চেলৰ বিশিষ্ট লিখক ডক্টৰ সমুদ্ৰ গুপ্ত কাশ্যপ ডাঙৰীয়াকো আমি অসম চৰকাৰৰ হৈ পেলাই আদৰণি জনাইছোঁ। আমি আদৰণি জনাইছোঁ এগৰাকী অসমৰ বিশিষ্ট সমাজ সেৱক আমাৰ সকলোৰে পৰিচিত অজয় দত্ত ডাঙৰীয়া তেখেতকো আমি আদৰণি জনাইছোঁ। আমি আদৰণি জনাইছোঁ গোলাপ বৰবৰুৱাদেৱৰ সুপুত্ৰ পংকজ বৰবৰুৱা ডাঙৰীয়াৰ লগতে তেওঁৰ পৰিয়ালবৰ্গকো আমি আদৰণি জনাইছোঁ। তেওঁলোকৰ সহায় সহযোগিতাৰ বাবে আজি আমি অনুষ্ঠানভাগী কৰিবলৈ পাইছোঁ। আমাৰ সতীৰ্থ মন্ত্ৰীসকল সতীৰ্থ বিধায়কসকলৰ লগতে বিশেষভাৱে মই অসম বিধানসভাৰ অধ্যক্ষ আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, আমাৰ অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নমল মমিন ডাঙৰীয়াৰ লগতে বিধায়কসকলকো আদৰণি জনাইছোঁ। আজিৰ এই সভাত উপস্থিত থকা বিভিন্ন দল সংগঠনৰ পৰা আহি উপস্থিত হোৱা তেওঁলোককো আমি আদৰণি জনাইছোঁ আৰু বিশেষকৈ আমাৰ কটন কলেজৰ আৰু লগতে কটন ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটি আমাৰ পলিটিকেল ছায়েন্স বিভাগৰ আমি অধ্যাপক অধ্যাপিকাৰ লগতে আমি ছাত্ৰসকলকো আমি নিমন্ত্ৰণ জনাইছিলোঁ যে অন্ততঃ গোলাপ বৰবৰুৱাদেৱৰ যাতে তেওঁলোকে জীৱন দৰ্শন যাতে কিছু যাতে শুনিবলৈ পায়, কিছু দেখিবলৈ যাতে পায়, তাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিছে। মই ভাবোঁ এনেকুৱাকৈ এটা অনুষ্ঠানত পলিটিকেল ছায়েন্স বিভাগৰ ছাত্ৰ ছাত্ৰীসকলক মাতি এনেকুৱা অনুষ্ঠানত উপস্থিত কৰোৱা চাগে এইটো প্ৰথম বুলি মই ভাবোঁ। আৰু এই বিষয়টো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক উপদেশ দিছিলে যে যিহেতু ৰাজনীতিৰ লগত জড়িত আছিল গতিকে পলিটিকেল ছায়েন্সৰ ছাত্ৰ ছাত্ৰীসকলক অন্ততঃ দুখন ইউনিভাৰ্চিটিৰ পৰা মাতিব লাগে। গতিকে তেওঁলোককো আমি আমাৰ অসম চৰকাৰৰ পৰা সকলোকে আদৰণি জনাই আৰু মহানুভসকলক আদৰণি জনাই মই মোৰ আদৰণি বক্তব্য শেষ কৰিছোঁ। নমস্কাৰ, ধন্যবাদ।